অভিনয় কৰি খাব পাৰিম নেকি মানুহে ইমান ইম্পৰ্টেঞ্চ দিছে গুৰুত্ব দিছে মোক সেই সময়ছোৱাত যেতিয়া কোনোফালে জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা আপোনালোকৰ সকলোৰে মৰমৰ অভিনেতা কে ছাৰ ওৰফে সিদ্ধাৰ্থ শৰ্মা হয় বন্ধুসকল আপোনালোকে চাবলৈ লৈছে আছামিজ চেলিব্ৰিটি নিউজ ইউটিউব চেনেলটি প্ৰিয় বন্ধু-বান্ধৱীসকল যদিহে আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটোত আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ একেবাৰে নাপাহৰিব কিয়নো আপোনালোকৰ বাবে মই এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰস্তুত কৰোঁ আজিও আপোনালোকৰ বাবে লৈ আহিছোঁ জনপ্ৰিয় অভিনেতা কে ছাৰ ওৰফে সিদ্ধাৰ্থ শৰ্মাৰ হয় বন্ধু-বান্ধৱীসকল জনপ্ৰিয় অভিনেতাজনে তেওঁ অভিনয় কৰাৰ আগত কেনেদৰে তেওঁ সময়বোৰ পাৰ কৰিছিল আৰু তেওঁৰ লগত কি হৈছিল সকলো দেখিবলৈ পাব আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে তেওঁ এটা ইণ্টাৰভিউত তেওঁ জীৱনত কেনেদৰে কষ্ট কৰিছিল আৰু অভিনয় কৰাৰ আগত তেওঁ কিমানখিনি কষ্ট কৰি খাইছিল তাৰপিছত অভিনয় কৰি কিমান ছাকচেছ পালে আৰু কোনে মৰম দিলে ৰাইজৰ পৰা কিমানখিনি সঁহাৰি পালে সকলো দেখিবলৈ পাব এই ভিডিঅ'টোৰ জৰিয়তে গতিকে বন্ধুসকল ভিডিঅ'টো একদম স্কিপ নকৰিব আৰম্ভণিৰ পৰা শেষলৈকে চাব তেতিয়াহ'লে বন্ধুসকল বেছি পলম নকৰি বলক পৰৱৰ্তী ভিডিঅ'টো ফালে আগবাঢ়ো প্ৰতিজন মানুহৰ এটা ষ্ট্ৰাগলিং পিৰিয়ড থাকে আৰু সেই ষ্ট্ৰাগলছৰ পিৰিয়ডৰ পৰা ওলাই আহি পেলাই মানুহে এটা সাকসেস লেভেলো পায় গতিকে ফাৰ্স্ট মই আপোনাৰ অকনমান ষ্ট্ৰাগলছৰ বিষয়ে জানিব বিচাৰিম আৰু সেই ষ্ট্ৰাগল পিৰিয়ডৰ পৰা আপুনি জীৱনত কি শিক্ষা পালে এই কথাটো আসলতে মানে প্ৰথম কথাটো হৈছে যে বেয়া দিন বুলি ভাবি যে আমাৰ মনত আহে যে বেয়া দিন কিন্তু এটা সব বস্তু ওভাৰকাম হয় দিন ৰাতি থাকে আৰু মানে এৰি দিব নালাগে মই ভাবো অধ্যৱসায়টো একাগ্ৰতা এইবোৰ লাগে আৰু এনেকুৱা নহয় যে মই কেতিয়া ডিপ্ৰেছ নহয় এনেকুৱা নহয় যে হতাশু হওঁ সেইবোৰ এটা পাৰ্টটো সেইবোৰো হওঁ কিন্তু তাৰ পৰা কেনেকৈ ওলাই আহোঁ এতিয়া এনেকুৱা সময় এটা মোৰ মনত আছে এতিয়া ঘপকে মনত পৰিছে যে খুব হতাশাত ভুগি আছোঁ কাম নাই প্ৰথম কথাটো হৈছে যেতিয়া পৰা নাটক কৰিবলৈ ললোঁ ক'ৰবাত এৱাৰ্ড পালোঁ যিখিনি মানুহক আমি শ্ৰদ্ধা কৰোঁ তেওঁলোকে যেতিয়া মানে ইম্পৰ্টেঞ্চ দিয়া হ'ল সিদ্ধাৰ্থ শৰ্মা তেতিয়াতো ভাবিবলৈ আৰম্ভ কৰিলোঁ যে মই অভিনয় কৰি খাব পাৰিম নেকি মানুহে ইমান ইম্পৰ্টেঞ্চ দিছে গুৰুত্ব দিছে মোক সেই সময়ছোৱাত যেতিয়া কোনোফালে একো ৱে নাইকিয়া মই খুব কম কিতাপ পত্ৰ মই কম পঢ়োঁ বাহিৰা কিতাপো কিন্তু এনেকুৱাও নহয় যে মই নপঢ়োঁ যিটো এছেঞ্চিয়েল সেই বস্তুটো পঢ়া যায় সেইটো সময়ত মই তেতিয়া কিতাপ পঢ়া আৰম্ভ কৰি দিলোঁ যে এইখন অতি বেয়া সময় মোৰ এতিয়া কিতাপৰ পৰা হয়তো মই সেই উদগনিখিনি পাম তেনেকৈ মোৰ এটা মনত আছে মই লিখি থৈছোঁ ক'ৰবাত আগতে অলপ ডায়েৰী মানে বিশেষবিলাক লিখি থওঁ এটা মাহত 12খন কিতাপ পঢ়িছিলোঁ মানে এইটো মোৰ কাৰণে ডাঙৰ কথা